নমস্কাৰ ষ্টুডিঅ'ত মই কন্দৰ্প গগৈ মুহূৰ্তত এটা ডাঙৰ খবৰ দিব বিচাৰিছোঁ নাহৰকটীয়াত কংগ্ৰেছ প্ৰাৰ্থী প্ৰণতি ফুকনক ৰাইজে দিলে পহুখেদা নিৰ্বাচনৰ বাবে ভোট ভিক্ষা কৰিবলৈ আহিছিল ৰাজ্যৰ মাজলৈ আৰু সেই সময়তে ৰাইজে দিলে পহুখেদা ইমান দিনে কংগ্ৰেছ ক'ত লুকাই আছিলে কংগ্ৰেছে ইমান দিনে চাহ শ্ৰমিকৰ দুখ কিয় দেখা নাছিলে নিৰ্বাচন আহিলেহে কংগ্ৰেছৰ চাহ শ্ৰমিকলৈ মনত পৰে নেকি বাগিচাৰ মানুহলৈ মনত পৰে নেকি পহুখেদা দিছে তেওঁলোকৰ এলেকাত প্ৰণতি ফুকনৰ প্ৰৱেশ নিষিদ্ধ ঘোষণা কৰিছে লৈছে মুহূৰ্তত Star 7 presents time it election breaking about নিৰ্বাচনী প্ৰচাৰ চলাবলৈ গৈ বিৰম্বনাৰ সন্মুখীন প্ৰণতি ফুকন বিপাঙত পৰিছে প্ৰণতি ফুকনৰ বিৰুদ্ধে মুকলি বিদ্ৰোহ কৰিছে সমষ্টিৰ ৰাইজে নাহৰকটীয়াৰ আছাবাম চাহ বাগিচাত কংগ্ৰেছ প্ৰাৰ্থী প্ৰণতি ফুকনক দিলে পহুখেদা চাহ শ্ৰমিকৰ তীব্ৰ বিৰোধৰ মুখত কংগ্ৰেছ প্ৰাৰ্থী প্ৰণতি ফুকনৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ আছাবাম চাহ বাগিচাৰ বম্বে লাইনত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছে কংগ্ৰেছ প্ৰাৰ্থীগৰাকীক ৰাইজে দিলে পহুখেদা তৰা নৰা ছিঙি ধৰিলে কংগ্ৰেছ প্ৰাৰ্থী প্ৰণতি ফুকন নিৰ্বাচন প্ৰচাৰৰ বাবে কংগ্ৰেছ প্ৰাৰ্থীয়ে বাগিচাত ভৰি দিয়াক লৈ শ্ৰমিকৰ মাজত উত্তপ্ত পৰিস্থিতি হাতে হাতে বিজেপিৰ পতাকা লৈ কংগ্ৰেছ প্ৰাৰ্থীক বাধা প্ৰদান কৰিছে ৰাইজৰ ফালৰ পৰা তেওঁলোকৰ প্ৰশ্ন ইমান দিনে ক'ত আছিল কংগ্ৰেছ চাহ শ্ৰমিকৰ তীক্ষ্ণ প্ৰশ্ন ইমান দিনে যে কংগ্ৰেছে খবৰ ল'বলৈ সময় পোৱা নাছিলে নিৰ্বাচন অহাৰ লগে লগে কিয় সময় পালে নিৰ্বাচন আহিলেহে চাহ বাগিচালৈ মনত পৰে নেকি কংগ্ৰেছৰ আৰু কংগ্ৰেছে চাহ বাগিচাৰ দুখ ইমান দিনে কিয় দেখা নাছিলে বিজেপি আমাৰ মাটিৰ পট্টা দিছে ৰাস্তা দিছে আমাক কংগ্ৰেছ নালাগে বুলি তীব্ৰ খুব বিৰোধ কৰা দেখিবলৈ পোৱা গৈছে আছাবামত প্ৰণতি ফুকনক খেদি পঠিওৱা দেখিবলৈ পোৱা গৈছে ৰাজ্যে মুৰ্দাবাদ ধ্বনিৰে পৰিৱেশ উত্তাল কৰা দেখিবলৈ পোৱা গৈছে প্ৰচাৰ নকৰাকৈ স্থান ত্যাগ কৰিবলৈ বাধ্য হ'ল কংগ্ৰেছ প্ৰাৰ্থীগৰাকী তাৰ পৰা তৰা নৰা ছিঙি দৌৰিলে প্ৰণতি ফুকনে চাহ বাগিচাত বৃদ্ধি পোৱা জনৰোষে চিন্তাত পেলাইছে কংগ্ৰেছ নেতৃত্বক কংগ্ৰেছক তাৰ পৰা খেদি পঠিয়ালে ৰাইজে আৰু সেই এলেকাত কংগ্ৰেছ প্ৰাৰ্থীৰ প্ৰৱেশ নিষিদ্ধ ঘোষণা কৰিছে ৰাজ্যৰ ফালৰ পৰা নাহৰকটীয়াৰ আছাবাম চাহ বাগিচাত কংগ্ৰেছ প্ৰাৰ্থীক দিলে পহুখেদা ইমান দিনে কিয় দেখা নাছিলে ইমান দিনে কংগ্ৰেছে চাহ বাগিচাৰ দুখ কিয় দেখা নাছিলে বুলি প্ৰশ্ন উত্থাপন কৰিছে ৰাজ্যৰ ফালৰ পৰা প্ৰণতি ফুকনে নিৰ্বাচনী প্ৰচাৰ চলাবলৈ আহিছিল আৰু সেই সময়তে ৰাজ্যৰ ফালৰ পৰা ৰাইজে পহুখেদা দিয়া দেখিবলৈ পোৱা গৈছে নিৰ্বাচনী প্ৰচাৰ চলাবলৈ গৈ ৰুখৰ সন্মুখীন হৈছে প্ৰণতি ফুকন নাহৰকটীয়াৰ আছাবাম চাহ বাগিচাত কংগ্ৰেছ প্ৰাৰ্থী প্ৰণতি ফুকনক পহুখেদা দিলে ৰাইজে নিৰ্বাচনী প্ৰচাৰ চলাবলৈ গৈছিল আৰু প্ৰচাৰ চলাবলৈ যাওঁতে আছাবাম চাহ বাগিচাৰ বম্বে লাইনলৈ গৈছিল প্ৰণতি ফুকন নিৰ্বাচন আহিলেহে যে বাগিচাৰ জনতালৈ মনত পৰে ইমান দিনে কংগ্ৰেছে কিয় মনত নপৰে কংগ্ৰেছে চাহ বাগিচাৰ মানুহলৈ বুলি তেওঁলোকে প্ৰশ্ন উত্থাপন কৰিছে আৰু তাৰ পৰা প্ৰণতি ফুকনক খেদি পঠিওৱা দৃশ্যাংশ আমি দেখুৱাইছো প্ৰণতি ফুকনক খেদি পঠিয়াইছে ৰাইজে কংগ্ৰেছক নিষিদ্ধ ঘোষণা কৰিছে কিয় অঞ্চলৰ ৰাইজে আৰু তেওঁলোকৰ এলেকাত কংগ্ৰেছ প্ৰাৰ্থী প্ৰণতি ফুকনৰ প্ৰৱেশ নিষিদ্ধ কৰিছে ৰাইজৰ ফালৰ পৰা আৰু প্ৰচাৰ নকৰাকৈ প্ৰণতি ফুকনে তাৰ পৰা পলায়ন কৰিছে ৰাইজৰ ৰুখত কংগ্ৰেছ প্ৰাৰ্থী প্ৰণতি ফুকন বিজেপি তেওঁলোকে সমৰ্থন কৰিব আৰু বিজেপিৰ পতাকা লৈ হাতে হাতে তেওঁলোকক খেদি পঠিওৱা দেখিবলৈ পোৱা গৈছে উত্তপ্ত পৰিস্থিতি বিৰাজ কৰা দেখিবলৈ পোৱা গৈছে কংগ্ৰেছ চৰকাৰ আমাক নালাগে বুলি স্পষ্টভাৱে তেওঁলোকে কৈ দিছে প্ৰণতি ফুকন মুৰ্দাবাদ Fukan go back. Fukan go back. Congress सरकार काम नहीं. Congress सरकार काम नहीं. Congress सरकार काम नहीं. নিৰ্বাচন আহিলেহে তেওঁলোকৰ যে মনত পৰে তাৰ কাৰণ কি বিজেপিয়ে Congress सरकार ना लगे. Congress सरकार हाय. Congress सरकार हाय. Congress सरकार हाय. Congress सरकार हाय. Congress सरकार काम नहीं. Congress सरकार काम नहीं. Congress सरकार काम नहीं. Congress Fukan go back. Congress Fukan go back. Congress Fukan go back. Congress सरकार काम नहीं. Congress सरकार काम नहीं. Congress सरकार काम नहीं. তাৰ পৰা পহুখেদা দিছে ৰাজ্যৰ ফালৰ পৰা Congress सरकार ना लगे. Congress सरकार हाय. Congress सरकार हाय. Congress सरकार हाय. Congress सरकार हाय. Congress सरकार काम नहीं. Congress सरकार काम नहीं. Congress सरकार काम नहीं. Congress Fukan go back. Congress Fukan go back. Congress Fukan go back. Congress सरकार काम नहीं. Congress सरकार काम नहीं. Congress सरकार काम नहीं.
খেদি পঠোৱা দেখিবলৈ পোৱা গৈছে প্ৰণতিকসকলক আমি দৃশ্যাং কৰি কংগ্ৰেছ চৰকাৰ নালাগে কংগ্ৰেছ চৰকাৰ হাই হাই কংগ্ৰেছ চৰকাৰ হাই হাই কংগ্ৰেছ চৰকাৰ হাই হাই কংগ্ৰেছ চৰকাৰ হাই হাই কংগ্ৰেছ চৰকাৰ কাম নাই কংগ্ৰেছ চৰকাৰ কাম নাই কংগ্ৰেছ চৰকাৰ কাম নাই Pranati Phukan go back Pranati Phukan go back Pranati Phukan go back কংগ্ৰেছ চৰকাৰ কাম নাই কংগ্ৰেছ চৰকাৰ কাম নাই কংগ্ৰেছ চৰকাৰ কাম নাই আনকি সমষ্টিবাসী ৰাইজৰ খবৰ ল'বলৈ কংগ্ৰেছ চৰকাৰ নালাগে কংগ্ৰেছ চৰকাৰ হাই হাই কংগ্ৰেছ চৰকাৰ হাই হাই আমি দৃশ্যাংশতে কৈ আছো প্ৰণতি ফুকনক নিৰ্বাচনী প্ৰচাৰ চলাবলৈ যাওঁতে ৰাইজে দিলে পহুখাতে তেওঁলোকে স্পষ্টভাৱে জনাই দিছে যে প্ৰণতি ফুকনক সমষ্টিৰ ৰাইজে নিবিচাৰে বিজেপি চৰকাৰৰ লগত সমষ্টিৰ ৰাইজ থাকিব কাৰণ ইমান দিনে কংগ্ৰেছে তেওঁলোকৰ খবৰ ল'বলৈ সময় নাছিলে কংগ্ৰেছৰ হাতত কিন্তু নিৰ্বাচন হোৱাৰ লগে লগে তেওঁলোকলৈ মনত পৰিলে আৰু যিমানবিলাক এতিয়া সা সুবিধা প্ৰদান কৰিছে বিজেপি চৰকাৰৰ ফালৰ পৰা কৰিছে তেওঁলোকৰ মাটিৰ পট্টা প্ৰদান কৰিছে বিজেপি চৰকাৰৰ ফালৰ পৰা ৰাস্তা ঘাট উন্নয়ন কৰিছে তেওঁলোকক সকলোবিলাক সুবিধা কৰি দিছে বিজেপি ৰাইজে সকলোবিলাক আঁচনি প্ৰদান কৰিছে বিজেপিৰ ফালৰ পৰা তাৰ পিছত বিজেপি চৰকাৰক তেওঁলোকে সমৰ্থন কৰিব এবাৰ এনডিএৰ সমৰ্থন কৰিব পুনৰবাৰ অসমত এনডিএ চৰকাৰক তেওঁলোকে সমৰ্থন কৰিব চাহ জনগোষ্ঠীৰ ৰাইজ ওলাই আহিছে আৰু প্ৰণতি ফুকনক তেওঁলোকে দিছে পহুখেদা আৰু প্ৰণতি ফুকনে আমি দৃশ্যাং কৰি কৈছো প্ৰণতি ফুকনে নিৰ্বাচনী প্ৰচাৰ চলাবলৈ আহোঁতে অথন্তলৈকে সমষ্টিৰ ৰাইজৰ মুকলি বিদ্ৰোহ দেখিবলৈ পোৱা গৈছে সমষ্টিৰ ৰাইজে ক্ষোভত প্ৰতিবাদ কৰা দেখিবলৈ পোৱা গৈছে প্ৰণতি ফুকনক তেওঁলোকে কেতিয়াও সমৰ্থন নকৰে আৰু এবাৰ কংগ্ৰেছক সমষ্টিৰ ৰাইজে সমৰ্থন পুনৰ নকৰে কাৰণ বিজেপি চৰকাৰে তেওঁলোকক যথেষ্ট উন্নয়ন কৰিছে কংগ্ৰেছ চৰকাৰ তেওঁলোকক নালাগে পুনৰ অসমত এনডিএৰ চৰকাৰ হয়তো ৰাজ্যৰ ফালৰ পৰা বিচাৰিছে আমি দৃশ্যাং কৰি কৈছো উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছে সমষ্টিৰ ৰাইজৰ কাষলৈ গৈছিলে প্ৰণতি ফুকনে সমষ্টিৰ ৰাইজৰ কাষলৈ গৈছিল কংগ্ৰেছ প্ৰাৰ্থী প্ৰণতি ফুকন আৰু কংগ্ৰেছ প্ৰাৰ্থীগৰাকীয়ে ৰাইজৰ ওচৰলৈ ভোট ভিক্ষা কৰিবলৈ যাওঁতে ৰাইজে পহুখেদা দি তাৰ পৰা খেদি পঠিয়াইছে আৰু প্ৰণতি ফুকনে তাৰ পৰা প্ৰচাৰ নচলাই ভোট ভিক্ষা নকৰি তাৰ পৰা যাবলৈ পলায়ন কৰিবলৈ বাধ্য হৈছে প্ৰণতি ফুকন এগৰাকী তেওঁ এবাৰ কংগ্ৰেছৰ ফালৰ পৰা টিকট পাইছে আৰু প্ৰণতি ফুকনে কংগ্ৰেছৰ প্ৰাৰ্থী আৰু প্ৰণতি ফুকনে কংগ্ৰেছৰ হৈ নিৰ্বাচনৰ অৱতীৰ্ণ হ'ব নিৰ্বাচনৰ প্ৰাক্ষণত দেখিবলৈ পোৱা গৈছে সমষ্টিৰ যি ঠাইলৈকে তেওঁ গৈছে ৰোষৰ সন্মুখীন হোৱা দেখিবলৈ পোৱা গৈছে কংগ্ৰেছ প্ৰাৰ্থীগৰাকী ৰাইজৰ ৰোষত পৰিছে আমি দৃশ্যাংশ দেখুৱাইছো কংগ্ৰেছ প্ৰাৰ্থীগৰাকী তাৰ পৰা খেদি পঠিয়াইছে সমষ্টিৰ জনতাই চাহ জনগোষ্ঠীৰ ৰাইজৰ ৰোষত পৰিছে বিশেষকৈ প্ৰণতি ফুকন স্পষ্টভাৱে এটা কথা জনাই দিয়া হৈছে যে কংগ্ৰেছে যে ইমান দিনে তেওঁলোকলৈ মনত নপৰিলে ৰাইজলৈ যে মনত নকৰি নিৰ্বাচন অহাৰ লগে লগে নিৰ্বাচনলৈ মাজত মাত্ৰ কেইটামান দিন আছে নিৰ্বাচনলৈ মাজত মাত্ৰ কেইটামান দিন আছে আৰু এই সময়ত কংগ্ৰেছৰ কিয় মনত পৰিলে সমষ্টিৰ ৰাইজলৈ কেৱল ভোট ভিক্ষা কৰিবলৈ কেৱল ভোটৰ বাবেহে যে কংগ্ৰেছে ৰাইজৰ কাষলৈ গৈছে তাৰ পিছত তেওঁলোকৰ কোনো ধৰণৰ খবৰ নাই সেই কথা তেতিয়া বিদ্ৰোহ কৰা দেখিবলৈ পোৱা গৈছে প্ৰতিবাদ সাব্যস্ত কৰিছে তেওঁলোকৰ এলেকাত প্ৰণতি ফুকনৰ প্ৰৱেশ নিষিদ্ধ কৰিছে কংগ্ৰেছক তেওঁলোকৰ এলেকাত চাহ বাগিচাৰ এলেকাত প্ৰৱেশ নিষিদ্ধ কৰিছে তাৰ পৰা ৰাইজে খেদি পঠোৱা দেখিবলৈ পোৱা গৈছে আমি দৃশ্যাংশ দেখুৱাইছো ভয়ংকৰ পৰিস্থিতিৰ সৃষ্টি হৈছে চাহ শ্ৰমিকৰ তীব্ৰ বিৰোধৰ সন্মুখীন হৈছে প্ৰণতি ফুকনক তাৰ পৰা পহুখেদা দিছে ৰাইজে তাৰ পৰা খেদি পঠোৱা দেখিবলৈ পোৱা গৈছে তেওঁলোকে স্পষ্টভাৱে জনাই দিছে এনডিএ চৰকাৰৰ সমৰ্থনত তেওঁলোক থাকিব বিজেপি চৰকাৰৰ উন্নয়নৰ লগত তেওঁলোক থাকিব কাৰণ তেওঁলোকৰ সকলোবিলাক সুবিধা কৰি দিছে বিজেপি চৰকাৰৰ ফালৰ পৰা বিজেপি চৰকাৰে তেওঁলোকক সকলোবিলাক সুবিধা কৰি দিছে ইমান দিনে কংগ্ৰেছ ক'ত আছিলে ইমান দিনে কংগ্ৰেছ ক'ত লুকাই আছিলে চাহ শ্ৰমিকৰ প্ৰশ্ন নিৰ্বাচন আহিলেহে যে বাগিচাবাসীলৈ তেওঁলোকৰ মনত পৰে ইমান দিনে তেওঁলোকৰ খবৰ ল'বলৈ সময় নাছিলে বিজেপিয়ে মাটিৰ পট্টা প্ৰদান কৰিছে তেওঁলোকক ৰাস্তা ঘাট প্ৰদান কৰিছে সেইবাবে কংগ্ৰেছ নালাগে স্পষ্টভাৱে কৈ দিয়া হৈছে আছামা বাম চাহ বাগিচাত প্ৰণতি ফুকনক মুৰ্দাবাদ ধ্বনি প্ৰদান কৰিছে মুৰ্দাবাদ ধ্বনি দিয়া দেখিবলৈ পোৱা গৈছে পৰিৱেশ উত্তাল কৰা দেখিবলৈ পোৱা গৈছে আৰু প্ৰচাৰ নকৰাকৈ স্থান ত্যাগ কৰিবলৈ বাধ্য হৈছে প্ৰণতি ফুকনে তাৰ পৰা পলায়ন কৰিছে ৰাইজৰ ৰোষত পৰিছে প্ৰণতি ফুকন কংগ্ৰেছ প্ৰাৰ্থী নাহৰকটীয়াৰ কংগ্ৰেছ প্ৰাৰ্থী প্ৰণতি ফুকন পৰিছে ৰাইজৰ ৰোষত আৰু তেওঁলোকৰ এলেকাত নিষিদ্ধ কৰিছে প্ৰণতি ফুকনৰ প্ৰৱেশত নিষিদ্ধ কৰিছে এতিয়া ৰাজ্যৰ ফালৰ পৰা নিৰ্বাচনী প্ৰচাৰ চলাবলৈ গৈ ৰাজ্যৰ ৰোষত পৰিছে কংগ্ৰেছ প্ৰাৰ্থী প্ৰণতি ফুকন নাহৰকটীয়াৰ আছাবাম চাহ বাগিচাত কংগ্ৰেছ প্ৰাৰ্থীগৰাকীক ৰাইজে দিলে পহুখেদা চাহ শ্ৰমিকৰ বিৰোধৰ সন্মুখীন হৈছে কংগ্ৰেছ প্ৰাৰ্থী প্ৰণতি ফুকন আছাবাম চাহ বাগিচাৰ বম্বে লাইনৰ উত্তপ্ত পৰিস্থিতি আমি দেখুৱাই আছো বম্বে লাইনৰ পৰিস্থিতি সেয়া বম্বে লাইনৰ ৰাইজ ওলাই আহিছে চাহ শ্ৰমিক জনতা ওলাই আহিছে তাৰ পৰা খেদি পঠিয়াইছে প্ৰণতি ফুকনক তেওঁলোকে স্পষ্টভাৱে বাৰ্তা প্ৰদান কৰিছে স্পষ্টভাৱে কৈ দিছে যে প্ৰণতি ফুকনক তেওঁলোকে কেতিয়াও
সমৰ্থন নকৰে, তেওঁলোকে ভোট প্ৰদান নকৰে। এবাৰ সমষ্টি ৰাজ্যে পুনৰ NDA চৰকাৰ হোৱাটো বিচাৰিছে, পুনৰ বিজেপি চৰকাৰ হোৱাটো বিচাৰিছে, কাৰণ ৰাজ্যত বিজেপি চৰকাৰে উন্নয়ন কৰিছে, তেওঁলোকে মাটিৰ পট্টা প্ৰদান কৰিছে, তেওঁলোকে ঘৰ প্ৰদান কৰিছে, সকলোবিলাক চৰকাৰী সা সুবিধা বিজেপি চৰকাৰৰ ফালৰ পৰা তেওঁলোকক প্ৰদান কৰা হৈছে। আৰু তাৰ বাবে কংগ্ৰেছক তেওঁলোকে সমৰ্থন নকৰে, কাৰণ উন্নয়নৰ লগত তেওঁলোক আছে, উন্নয়নৰ লগত তেওঁলোক আছে, বিকাশৰ লগত তেওঁলোক আছে। বিজেপি চৰকাৰ NDA চৰকাৰৰ উন্নয়নৰ লগত তেওঁলোক থাকিব আৰু বিজেপিকে তেওঁলোকে ভোট প্ৰদান কৰিব। বিজেপিৰ পতাকা লৈ হাতে হাতে বিজেপিৰ পতাকা লৈ তেওঁলোকে তাৰ পৰা খেদি পঠোৱা দেখিবলৈ পোৱা গৈছে। কংগ্ৰেছ প্ৰাৰ্থী প্ৰগতি ফুকনক তাৰ পৰা পহু খেদা দিয়া দেখিবলৈ পোৱা গৈছে। আমি দৃশ্যাংশৰে কৈছে, নিৰ্বাচনী প্ৰচাৰৰ বাবে কংগ্ৰেছ প্ৰাৰ্থীগৰাকীয়ে বাগিচাত ভৰি দিছিলে, বাগিচাৰ ঘৰে ঘৰে গৈ ভোট ভিক্ষা কৰিবলৈ গৈছিলে, নিৰ্বাচনী প্ৰচাৰ চলাবলৈ গৈছিলে। আৰু নিৰ্বাচনৰ প্ৰাকখনত কংগ্ৰেছ প্ৰাৰ্থীগৰাকীক দেখা পাই ৰাইজৰ খং উঠিলে, তেওঁলোকে প্ৰশ্ন উত্থাপন কৰিছে, ইমান দিনে ক'ত আছিলে কংগ্ৰেছে, যে ইমান দিনে তেওঁলোকৰ খবৰ ল'বলৈ সময় নাই, অলপ মানুহ সময় ল'ব নোৱাৰিলে। নিৰ্বাচনৰ প্ৰাকখনত মাজত মাত্ৰ কেইটামান দিন বাকী থকাৰ সময়তে 9 এপ্ৰিলত যিহেতু নিৰ্বাচন অনুষ্ঠিত হ'ব, ভোট গ্ৰহণ হ'ব, আৰু সেই 9 এপ্ৰিললৈ বেছি দিন নাই। এই কেইদিনত কিয় কংগ্ৰেছৰ মনত পৰিল সমষ্টিবাসীলৈ? বাকী আন দিনা তেওঁলোক আছিলে ক'ত? ইমান দিনে যোৱা 5 বছৰ তেওঁলোক ক'ত আছিলে? ইমান দিনে তেওঁলোকৰ সমষ্টিবাসীৰ বা ইয়াৰ পূৰ্বে তেওঁলোকে ক'ত আছিলে? সমষ্টিৰ ৰাইজৰ, বাগিচাৰ ৰাইজৰ খবৰ ল'বলৈ তেওঁলোকৰ আহৰি নাছিলে। বাগিচাৰ ৰাইজৰ দুখ দুৰ্দশাৰ কথা খবৰ ল'বলৈ তেওঁলোকৰ সময় নাই, কিন্তু নিৰ্বাচন আহিলে কেৱল ভোট লাগে আৰু ভোট ভিক্ষা কৰিবলৈ প্ৰগতি ফুকন আহিছিলে। কংগ্ৰেছৰ নেতৃত্বক তেওঁলোকে এটা কথা স্পষ্টকৈ কৈ দিছে যে NDA চৰকাৰখনে উন্নয়ন কৰিছে, তেওঁলোকক ঘৰ প্ৰদান কৰিছে, তেওঁলোকক মাটিৰ পট্টা প্ৰদান কৰিছে, ৰাস্তা ঘাট প্ৰদান কৰিছে, তেওঁলোকৰ বিকাশ আৰু উন্নয়ন কৰিছে ৰাজ্যখনৰ। আৰু সেইবাবে উন্নয়ন আৰু বিকাশৰ লগত থাকিব সমষ্টিবাসী, আৰু কংগ্ৰেছৰ লগত সমষ্টিবাসী নাথাকে। কংগ্ৰেছক ইতিমধ্যে বৰ্জন কৰিছে ৰাইজৰ ফালৰ পৰা। পুনৰ বিজেপি চৰকাৰ হোৱাটো বিচাৰিছে, NDA চৰকাৰ হোৱাটো বিচাৰিছে বাগিচাৰ জনতাই।